পৃথিৱীৰ চাৰিওফালে হিচৰতি হৈ থকা ইছৰাইলীয়া লোকবিলাকক ঈশ্বৰে কেতিয়া গোটাই আনিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু
যিশু প্ৰভু যিশু প্ৰভু যিশু প্ৰভু যিশু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ৭ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ইছৰাইল ৰাজ্যখনৰ এটা বিশেষ অপৰাধ আঙুলিয়াই দি মিখাই কৈছিল যে তেওঁলোকে অমৰিৰ বিধি আৰু আহাবৰ বংশৰ সকলো বিধি পালন কৰি চলিছিল জিহুৱাৰ বিধি পালন কৰাৰ পৰিৱৰ্তে তেওঁলোকে অমৰি আৰু আহাবৰ বিধিহে অনুসৰণ কৰি চলিছিল তেওঁলোকে প্ৰভুৰ বাক্যক অগ্ৰাহ্য কৰি তাৰ পৰিৱৰ্তে নিজৰ পৰামৰ্শত চলিছিল এতিয়া মিখাৰ দিনত প্ৰায় ২০০ বছৰৰ পাছত তেওঁলোকৰ সেই দুষ্ট ৰাজত্বৰ প্ৰভাৱ আৰু অধিক স্পষ্ট হৈ পৰিছিল সেই সময়ত চলি থকা ভয়ংকৰ অৱস্থাৰ বিষয়ে কিছু কথা মিখাৰ লিখনিৰ মাজেৰে উন্মোচিত হৈছে আৰু এই পৃথিৱীৰ সকলো তথাকথিত সভ্যতাৰ ক্ষেত্ৰতো এই কথা প্ৰায় সত্য হৈ আহিছে আমি যদি ঈশ্বৰৰ পক্ষত থিয় দিব বিচাৰো তেন্তে আমি এই কথা চিনি পোৱাটো প্ৰয়োজন যেতিয়ালৈকে জগতত মন্দতা থাকিব তেতিয়ালৈকে মানসিকতা আৰু আত্মাৰ মাজত পোহৰ আৰু আন্ধাৰৰ মাজত ভাল আৰু বেয়াৰ মাজত সংঘাত আৰু যুদ্ধ চলিয়েই থাকিব সমাজখন এনেকুৱা হৈছিল যে নিজৰ পৰিয়ালকো বিশ্বাস কৰিব নোৱাৰা অৱস্থা হৈছিল কোনো বন্ধুৰ ওপৰত কোনো পথ প্ৰদৰ্শকৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা অৱস্থা এটা চলিছিল ইছৰাইলৰ অৱস্থাৰ বিষয়ে মিখাই লিখিছিল যে কিয়নো পুতেকে পিতৃক অসন্মান কৰে কইনাই মাকৰ বিৰুদ্ধে বুৱাৰীয়েকে শাহুৱেকৰ বিৰুদ্ধে থিয় হয় মানুহৰ শত্ৰু হল নিজৰ ঘৰৰ মানুহেই আমি মন কৰিব পাৰো যে প্ৰভু যীশুৱেও এনেকুৱা এটা অৱস্থাই আহিব বুলি কৈছিল আৰু এই মিখা ভাৱবাদীৰ দিনতো সত্য আছিল যেতিয়া এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া ই অৱক্ষয়ৰ দিন অৱনতিৰ দিন ক্ষয়ৰ দিন বুলি আমি বুজি পাওঁ আচলতে আমি তেনেকুৱা এটা দিনত বাস কৰি আছো আজি আমি কাক বিশ্বাস কৰিব পাৰি বুলি নিজকে সুধিবলগীয়া হৈছে মিখাৰ সময়ৰ সেই দিনৰ অৱস্থাৰ বিষয়ে মিখাই প্ৰকাশ কৰিছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা যোৱা অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ ৬ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ৭ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ নহয়নে বাৰু গতিকে আজিৰ অনুষ্ঠানত আমি এই মিখা পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ প্ৰিয় শ্ৰোতা মিখা ভাৱবাদীয়ে ইছৰাইলৰ লোকবিলাকৰ মাজত চলি থকা দুখলগীয়া নৈতিক আৰু সামাজিক অধঃপতনৰ কথা কৈ আছে তেওঁলোকৰ তেনে পাপৰ কাৰণেই তেওঁলোকলৈ নামি আহিছিল ঈশ্বৰৰ সুদ বিচাৰ দণ্ড আহক বাইবেলৰ পৰা পঢ়ি দিম যদিহে লগত বাইবেল আছে চাই যাব আৰু নহ'লে অনুগ্ৰহ কৰি মন দি শুনিব মিখা ৭ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে কিয়নো পুতেকে বাপেকক অমান্য কৰে জীয়েক নিজ মাকৰ আৰু বোৱাৰীয়েক নিজ শাহুৱেকৰ বিৰুদ্ধে উঠে নিজ নিজ পৰিয়ালেই মানুহৰ শত্ৰু হয় শেষৰ কালত ঠিক এনেকুৱা অৱস্থাই হ'ব বুলি প্ৰভু যীশুৱে কৈছিল আৰু মিখা ভাৱবাদীৰ দিনতো তেনেকুৱা অৱস্থাই হৈছিল প্ৰভু যীশুৱে কি কৈছিল আমি চাব খুজিছোঁ মথিয়ে লিখা শুভবাৰ্তা ১০ নম্বৰ অধ্যায়ৰ ৩৫ আৰু ৩৬ নম্বৰ পদ বাপেকৰ বিৰুদ্ধে পুতেকৰ মাকৰ বিৰুদ্ধে জীয়েকৰ শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ আৰু মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হ'ব যেতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া সমাজত অৱক্ষয় অধঃপতন আৰু ধ্বংসৰ দিন চলি থকা বুলি ক'ব পাৰি এনে দিন অতি অন্ধকাৰৰ দিন
আমি এনেকুৱা দিনতেই আজি বাস কৰি আছোঁ। আজি আমি এনেকুৱা এটা অৱস্থা পাইছোঁহি যে সকলো বিষয় শাসন ব্যৱস্থাই চকু দিব লগা হৈ পৰিছে। কিন্তু শাসন ব্যৱস্থা চলাওঁতাসকলক চকু দিব কোনে? সেই সকলকো চকু দিয়াৰ নিশ্চয় প্ৰয়োজন আছে। আমি আজি কাকনো ভৰসা কৰিব পাৰোঁ? আমিনো কাক বিশ্বাস কৰিব পাৰোঁ? আমি আচলতে বিশ্ব ইতিহাসৰ অতি দুখজনক সময়ত বাস কৰি আছোঁ। এই পদটোৱে মিখাৰ দিনৰ সেই দুখ লগা অৱস্থাৰ ঘোষণা কৰিছে। ইয়াত গৌৰৱ কৰিব লগা একো নাই, আনন্দ কৰিব লগা একো নাই। এয়া আচলতে ঘিণ কৰিবলগীয়া অৱস্থা, দুখ কৰিবলগীয়া অৱস্থা, অন্তৰত দুখ দিবলগীয়া কথা। 7 নম্বৰ পদটো চাওঁ হওক। কিন্তু মই হ'লে জিহুৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্তা ঈশ্বৰলৈ বাট চাম, মোৰ ঈশ্বৰে মোলৈ কাণ দিব। আমি ইয়াত দেখিবলৈ পাইছোঁ মিখা ভাৱবাদীৰ আস্থা, আশ্বাস আৰু বিশ্বাস। তেওঁ জানে যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিব আৰু তেওঁ জানে যে ঈশ্বৰে হস্তক্ষেপ কৰিব। প্ৰভু যীশুৱে কৈছিল যে জাতিবোৰৰ সন্তাপ হ'ব, সাগৰ আৰু ঢৌৱে গৰ্জন কৰিব। পৃথিৱীৰ জাতিসমূহ অতিপাত অশান্ত অৱস্থাত থাকিব। কিন্তু আজি কিমান অন্ধকাৰ সেইটো ডাঙৰ কথা নহয়, কিমান ওখ ওখ ঢৌ উঠিছে সেইটো ডাঙৰ কথা নহয়। এইবোৰ কথাই ঈশ্বৰৰ সন্তানক মনত অশান্তি দিয়া উচিত নহয়। সেইবোৰে আমাক অশান্ত কৰা উচিত নহয়। কাৰণ প্ৰভু যীশুৱে এই বুলি কৈছিল, লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 26 আৰু 28 নম্বৰ পদ চাওঁ হওক। আৰু পৃথিৱীত যি যি ঘটিব তাৰ চিন্তাত আৰু ভয়ত মানুহবিলাক বিমূৰ্ছিত হ'ব, কিয়নো আকাশৰ শক্তিবোৰ লৰোৱা হ'ব। কিন্তু এইবোৰ কথা ঘটিবৰ আৰম্ভণ হ'লে মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছেহি। মিখা ভাৱবাদীয়ে কৈছিল, মই হ'লে জিহুৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্তা ঈশ্বৰলৈ বাট চাম, মোৰ ঈশ্বৰে মোলৈ কাণ দিব। এৰা, আজি ঈশ্বৰৰ সন্তানে ঈশ্বৰৰ অতি ওচৰ চাপি অহা উচিত আৰু আমি ঈশ্বৰৰ বাক্যৰ ওচৰ চাপি জীয়াই থকা উচিত। 8 নম্বৰ পদ। হে মোৰ শত্ৰু, মোৰ অহিতে আনন্দ নকৰিবা। যদিও মই পৰিলোঁ তথাপি মই আকৌ উঠিম, আৰু যদিও মই আন্ধাৰত বহিছোঁ তথাপি মোৰ পক্ষে জিহুৱা পোহৰ হ'ব। এই মহান নীতিটো আমি শাস্ত্ৰৰ মাজত প্ৰবাহিত হৈ থকা দেখা পাওঁ। ঈশ্বৰৰ মানুহ বিফল হ'ব পাৰে, কিন্তু ঈশ্বৰে তেওঁক তুলিব। যেতিয়া আমি অন্ধকাৰত বহি থাকোঁ, ঈশ্বৰেই আমাৰ বাবে পোহৰ স্বৰূপ হ'ব। সেইবাবেই আমি বাৰে বাৰে এই কথাই ক'ব খোজোঁ যে অতি অন্ধকাৰ আৰু কঠিন সময়ত ঈশ্বৰৰ লোকসকল ঈশ্বৰৰ বাক্যৰ অতি নিকট হৈ থাকিব লাগে। এতিয়া 9 নম্বৰ পদত মিখা ভাৱবাদীয়ে তেওঁৰ জাতিৰ লোকবিলাকৰ হৈ ঈশ্বৰৰ আগত দোষ স্বীকাৰ কৰিছে। সকলো কথা খুলি কৈছে, দোষ মানি লৈছে। ইয়াত অতি অন্তৰপৰখা স্বীকাৰোক্তি আছে আৰু অন্ধকাৰ স্বত্তেও ওঠত ঈশ্বৰৰ প্ৰতি প্ৰশংসা আছে। তেওঁ শত্ৰুবোৰক এই বুলি কৈছে, মোৰ অৱস্থা দেখি আনন্দ নকৰিবা। ঈশ্বৰে মোক উঠাব আৰু তেতিয়া ময়ো আনন্দ কৰিব পাৰিম। যদিও মই অন্ধকাৰত বহি আছোঁ, ঈশ্বৰেই মোৰ বাবে পোহৰ স্বৰূপ হ'ব। মিখাৰ মনত এই বিশ্বাস আছিল যে ঈশ্বৰে তেওঁক উদ্ধাৰ কৰিব আৰু তেওঁৰ জাতিটোকো উদ্ধাৰ কৰিব। 9 নম্বৰ পদ। জিহুৱাই মোৰ অভিযোগ প্ৰতিবাদ আৰু মোৰ নিমিত্তে বিচাৰ নিষ্পত্তি নকৰালৈকে তেওঁৰ অহিতে মই পাপ কৰাৰ কাৰণে মই তেওঁৰ ক্ৰোধৰ ভাৰ বম। তেওঁ মোক পোহৰলৈ আনিব, তাতে মই তেওঁৰ ন্যায় কাৰ্য দেখিবলৈ পাম। মিখা ভাৱবাদীয়ে মানুহবিলাকৰ পাপৰ বিষয়ে খোলাখুলিকৈ স্বীকাৰোক্তি কৰিছে। মিখাৰ মনত কি যে দৃঢ় বিশ্বাস। তেওঁ নিজকে ঈশ্বৰৰ ইচ্ছাৰ ওচৰত সমৰ্পণ কৰিছে। আজি বিশ্ব ইতিহাসৰ এই অন্ধকাৰ সময়ত ঈশ্বৰৰ প্ৰতিজন সন্তানে তাকেই কৰা উচিত। আমি কি কৰা উচিত? এটা কথা একেবাৰে নিশ্চিত, সকলো ঘটনা ঈশ্বৰেই ঘটিবলৈ দিছে, কিন্তু তেওঁৱেই সকলোৰে নিয়ন্ত্ৰণত আছে। গতিকে আমি নিজকে ঈশ্বৰৰ হাতত গতাই দিব লাগে। আমি আমাৰ পাপবোৰ স্বীকাৰ কৰিব লাগে আৰু ঈশ্বৰৰ সৈতে যি হিচাপ নিকাচ, সেই হিচাপ একেবাৰে আপ টু ডেট কৰি ৰাখিব লাগে, একো বাকী ৰাখিব নালাগে আৰু তেওঁৰে সৈতে সকলো হিচাপ ঠিক কৰি ৰাখিব লাগে।
এইটোৱেই সকলোতকৈ প্ৰয়োজনীয় কথা। মিখাই কি কৈছে মন কৰক, মই তেওঁৰ ক্ৰোধৰ ভাৰ বম। কিয়? তেওঁৰ অহিতে মই পাপ কৰাৰ কাৰণে। গোটেই জাতিটোৰ হৈ মিখাই এই কথাখিনি কৈছে। প্ৰিয় শ্ৰোতা, আচলতে আমিও জাতি হিচাপে পাপ কৰিছোঁ। আপুনি পাপ কৰিছে, মই পাপ কৰিছোঁ। আমি সকলোৱে লাহ বিলাহত মত্ত সমাজৰ পথত চলিছোঁ আৰু ইয়াৰ ভোগবিলাস আদি সাৱটি লৈছোঁ। সমাজ জীৱনত সততাৰ অভাৱ দেখি আমি মিচিকীয়া হাঁহি মাৰি মানি লৈছোঁ। আমাৰ চাৰিওপিনে থকা অনৈতিকতাৰ প্ৰতি আমি চকু মুদি দিছোঁ। আমি অন্ততঃ কিছুমানে আমাৰ পাপবোৰ মানি লৈ স্বীকাৰ কৰিবলৈ আৰম্ভ কৰা উচিত। জিহুৱাই মোৰ নিমিত্তে বিচাৰ নিষ্পত্তি নকৰালৈকে ঈশ্বৰে অচুৰীয়াবিলাকক শাস্তি দিয়া দণ্ড হিচাপে ব্যৱহাৰ কৰি তেওঁৰ লোক ইছৰাইলীয়াবিলাকক তেওঁবিলাকৰ পাপৰ কাৰণে শাস্তি দিব। কিন্তু পাছত তেওঁলোকক পুনৰ সংস্থাপিত কৰি তেওঁলোকক পোহৰলৈ আনিব। তেওঁবিলাকে তেওঁৰ ন্যায় কাৰ্য দেখিবলৈ পাব, অৰ্থাৎ তেওঁবিলাকে এই কথা বুজি পাব যে তেওঁলোকক শাস্তি দি ঈশ্বৰে উচিত কাৰ্যই কৰিছে। 10 নম্বৰ পদ, তেতিয়া তোমাৰ ঈশ্বৰ ক'ত? এই বুলি মোৰ আগত কোৱা মোৰ শত্ৰু এটাক দেখিব আৰু সেই শত্ৰুক লাজে ঢাকিব। মোৰ চকুৱে তাক সন্তোষেৰে চাব, তাক বাটৰ বোকাৰ নিচিনাকৈ গছকা হ'ব। ঈশ্বৰৰ জয় হ'বই, কিন্তু দুখ লগা কথা এয়েই যে মানুহবোৰৰ পাপৰ কাৰণে তেওঁলোকক শাস্তি বিহিবই লাগিব। তেওঁবিলাকৰ শত্ৰুবিলাকে তেওঁলোকক সোধে, তোমালোকে ঈশ্বৰৰ কথা কৈ থাকা, ঈশ্বৰৰ সেৱা কৰা বুলি গৌৰৱ কৰা, কিন্তু তেওঁ ক'ত? তেওঁ তোমালোকক সহায় নকৰে কিয়? তেওঁ তোমালোকক উদ্ধাৰ নকৰে কিয়? তেওঁ উদ্ধাৰ কৰিব বুলি দেখোন তোমালোকে কৈছিলা। শত্ৰুবোৰে ঈশ্বৰৰ ধাৰ্মিকতা দেখা পোৱা নাছিল। ঈশ্বৰে তেওঁৰ লোকবিলাকক শাস্তি দি যে আচলতে ন্যায় সিদ্ধ কৰিছিল, সেই কথা শত্ৰুবিলাকে দেখা পোৱা নাছিল, বুজি পোৱা নাছিল। ঈশ্বৰে তেওঁৰ লোকবিলাকক পুনৰ সংস্থাপিত কৰাৰ পাছত তেওঁলোকক অপব্যৱহাৰ কৰা আৰু তেওঁলোকক নিশ্চিহ্ন কৰিবলৈ চেষ্টা কৰা জাতিবিলাকক শাস্তি দিব। তেতিয়া তেওঁবিলাকক বাটৰ বোকাৰ নিচিনাকৈ গছকা যাব। যিহেতু ইছৰাইলৰ লোকবিলাকক অচুৰীয়াবিলাকে বন্দী কৰি নিয়াৰ দিন সমাগত আছিল, গতিকে শত্ৰু মানে অচুৰীয়াবিলাককেই বুজা যায়। কিন্তু পাছৰ পদ দুটা পঢ়িলে আমি এই কথা বুজি পাওঁ যে পাছৰ আৰু শেষকালৰ শত্ৰুবোৰৰ কথাটো ইয়াত জড়িত হৈ আছে। মিখা ভাৱবাদীয়ে ইছৰাইলৰ শত্ৰুবোৰ ধ্বংস হোৱাৰ কথাটো আগতীয়াকৈ জনাই দিছে আৰু এতিয়া ইছৰাইলৰ পুনৰ সংস্থাপনৰ বিষয়টো তেওঁ ইয়াত আনিছে। শাস্ত্ৰৰ কেইবা ঠাইতো ইছৰাইলক দ্ৰাক্ষাবাৰীৰ লগত তুলনা কৰা হৈছে। যিছয়াৰ দ্ৰাক্ষাবাৰীৰ গীতটো আমি এই ক্ষেত্ৰতেই মনত পেলাব পাৰোঁ। আপোনালোকে যিছয়া 5 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদলৈকে পঢ়ি চাব পাৰে। যিছয়া 5 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদলৈকে। ইয়াত মিখাই যি দেৱালৰ কথা কৈছে, সেই দেৱাল বা জেওৰাখন হৈছে দ্ৰাক্ষাবাৰীৰ জেওৰা। 11 নম্বৰ পদটো পঢ়ি দিছোঁ। তোমাৰ গড়বোৰ সাজিবৰ দিন আহিছে, সেইদিনা আজ্ঞাতি দূৰলৈকে প্ৰচাৰিত হ'ব। আৰম্ভণিতে ইছৰাইলীয়া লোকবিলাকক ঈশ্বৰে মিছৰ দেশলৈ যাবলৈ দিছিল, তেওঁলোকক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ। তাৰ পাছত তেওঁলোকক ঈশ্বৰে সেই পেলেষ্টাইন দেশত জেওৰা দি বেৰি তাত নিৰাপদে ৰাখিলে। তেওঁলোকক বিধি বিধান দিলে, তেওঁলোকক এটা বিশেষ জাতি কৰি গঢ়ি তুলিলে আৰু আন আন জাতিৰ লগত মিলি পৰাৰ পৰা বাধা দি ৰাখিলে। তাৰ পাছত তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোকক অচুৰীয়া আৰু বাবিলনীয়াবিলাকৰ হাতত বন্দী হৈ যাবলৈ এৰি দিলে। গোটেই পৃথিৱীৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ পৰিচৰ্যা আছিল, তেওঁলোক সংৰক্ষিত থকা অৱস্থাটো আৰু গোটেই পৃথিৱীতে সিঁচৰতি হৈ থকা অৱস্থাটো। 12 নম্বৰ পদ, সেইদিনা অচুৰৰ পৰা মিছৰৰ নগৰবোৰলৈকে, মিছৰৰ পৰা নদীখনলৈকে, এক সমুদ্ৰৰ পৰা আন সমুদ্ৰলৈকে আৰু এক পৰ্বতৰ পৰা আন পৰ্বতলৈকে য'ত লোক আছে, সেই সকলোৱেই তোমাৰ ওচৰলৈ আহিব। আমি 4 নম্বৰ অধ্যায়টো পাই আহিছোঁ যে এই পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন চলাৰ সময়ত পৃথিৱীৰ জাতিবিলাকে
ছিউনলৈ আহিব। আনকি তেওঁলোকৰ আগৰ শত্ৰুবিলাকো ছিউনলৈ আহিব, অচুৰীয়াবিলাকো আহিব। মিখা 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এনেদৰে পাওঁ, অনেক জাতিয়ে ওলাই ক'ব, বোলা আমি জিহুৱাৰ পৰ্বতখনলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম। কিয়নো ছিউনৰ পৰা ব্যৱস্থা আৰু জেৰুচালেমৰ পৰা জিহুৱাৰ বাক্য ওলাব। কিন্তু মিখাই সোঁৱৰাই দিছে যে এই আশীৰ্বাদৰ সময় অহাৰ আগতে তেওঁলোকৰ বাবে শাস্তি আহিব। 13 নম্বৰ পদ, তথাপি দেশ নিবাসীবিলাকৰ কাৰণে তেওঁবিলাকৰ কাৰ্যফলৰ কাৰণেই দেশ উচ্ছন্ন হ'ব। অৰ্থাৎ আমি এই কথাটো আকৌ এবাৰ ভালদৰে দেখা পাইছোঁ যে ইছৰাইল দেশখন আৰু ইছৰাইল জাতিটো একেলগে ভালদৰে সাঙুৰ খাই আছে। সেই দেশখন আজিৰ নিচিনা জৰাজীৰ্ণ এৰাবাৰীৰ নিচিনা আগতে নাছিল। কিন্তু যেতিয়া ইছৰাইলীয়া লোকসকলৰ ওপৰলৈ ঈশ্বৰৰ আশীৰ্বাদ নামি আহিব, সেই আশীৰ্বাদ সেই দেশখনলৈও নামি আহিব। সেই আশীৰ্বাদ এতিয়ালৈকে নামি অহা নাই। এতিয়া আমি পাম সামৰণিৰ প্ৰাৰ্থনা। আমি এতিয়া দেখিবলৈ পাম মিখা ভাৱবাদীয়ে অতি সুন্দৰভাৱে মানুহখিনিক মেৰৰখীয়া স্বৰূপ ঈশ্বৰৰ হাতত গতাই দিছে। 14 নম্বৰ পদটো পঢ়ি দিছোঁ। অকলশৰীয়া হৈ বাস কৰা তোমাৰ আধিপত্যৰ ভেড়াৰ জাক, তোমাৰ প্ৰজাক তুমি লাখুটি লৈ কৰ্মিলৰ মাজত থকা কাঠনিত চৰোৱা। তেওঁবিলাকে আগৰ দৰে বাছানত আৰু গিলিয়দত চৰক। তোমাৰ আধিপত্যৰ ভেড়াৰ জাক, তোমাৰ প্ৰজাক তুমি লাখুটি লৈ কৰ্মিলৰ মাজত থকা কাঠনিত চৰোৱা। মিখা 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত আমি যি লাখুটিৰ কথা পাইছিলোঁ, সেই লাখুটি আছিল সুধ বিচাৰ দণ্ডৰ লাখুটি। কিন্তু ইয়াত এই লাখুটি হৈছে সান্তনাদায়ক লাখুটি। তোমাৰ লাখুটি আৰু লাঠিয়ে মোক সান্তনা দিয়ে। গীতমালা 23 নম্বৰ গীতৰ 4 নম্বৰ পদ। আমি ভাবোঁ ই ভেড়াৰখীয়াজনৰ হাতত থকা লাখুটিডালকেই আঙুলিয়াই দিয়ে। সেই লাখুটিডাল দুই ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। সেই লাখুটিডাল ভেড়াবিলাকক সুৰক্ষা প্ৰদান কৰি সহায় কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি, আৰু ভেড়াবিলাকক অনুশাসন প্ৰদান কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। তোমাৰ প্ৰজাক তোমাৰ লাখুটি লৈ চৰোৱা। এৰা প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাক শাসনো কৰে, ঈশ্বৰে আমাক শিক্ষা প্ৰদানো কৰে। তেওঁবিলাকে আগৰ দৰে বাছানত আৰু গিলিয়দত চৰক। এই বাছান আৰু গিলিয়দ আছিল দেশখনৰ উত্তৰ ভাগত জৰ্দন নদীৰ পাৰে পাৰে থকা চৰণীয়া পথাৰ থকা ঠাই। মিখাই ঈশ্বৰৰ কাষ চাপিছে অতি সুন্দৰভাৱে বাধ্যতা নম্ৰতা প্ৰদৰ্শন কৰি আৰু পাপ স্বীকাৰ কৰি, তেওঁৰ নিজৰ পাপ স্বীকাৰ কৰি আৰু তেওঁৰ জাতিটোৰো পাপ স্বীকাৰ কৰি। ভাৱবাদীসকলে যেতিয়াই পাপ স্বীকাৰ কৰিব লগা হৈছিল, তেতিয়া সদায় নিজকে নিজৰ জাতিটোৰ মাজত ৰাখিহে পাপ স্বীকাৰ কৰিছিল, অৰ্থাৎ গোটেই জাতিটোৰ পাপ নিজৰ পাপ বুলি স্বীকাৰ কৰিছিল। আজিকালি অৱশ্যে মানুহে এই কামটো অলপ বেলেগ ধৰণে কৰে। আমি আন মানুহৰ পাপ স্বীকাৰ কৰিবলৈ ভাল পাওঁ, কিন্তু আমি নিজৰ নিজৰ কথাটো পাহৰি যাওঁ। এতিয়া আমি পাম ঈশ্বৰে দিয়া উত্তৰৰ কথা। এই মিখা ভাৱবাদীৰ প্ৰাৰ্থনাৰ উত্তৰ এটা ঈশ্বৰে দিছে। এই শাস্ত্ৰাংশই আচলতে কি বুজাইছে বা কিহৰ কথা ইয়াত কোৱা হৈছে, সেই বিষয়ে সদায়েই অলপ প্ৰশ্ন উত্থাপন হৈ আহিছে। কিন্তু অধিক সংখ্যক ব্যাখ্যাকাৰকৰ এইটো মত যে ইয়াত আচলতে ভৱিষ্যতলৈ চোৱা হৈছে, যি দিনত প্ৰভু যীশু আহি তেওঁৰ ন্যায় শাসন এই পৃথিৱীত প্ৰতিষ্ঠা কৰিবহি। ইয়াত সেই দিনৰ কথালৈ চোৱা হৈছে। 15 নম্বৰ পদ। তুমি মিছৰৰ পৰা ওলাই অহা দিনা তোমাক দেখুওৱাৰ দৰে মই তেওঁবিলাকক নানা আচৰিত কাৰ্য দেখুৱাম। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইল জাতিক মিছৰ দেশৰ পৰা উলিয়াই আনিছিল অতি অলৌকিক, অতি আচৰিত কাৰ্য কৰি। তেওঁ বাবিল দেশৰ পৰা সেই ইছৰাইলীয়া জাতিক কিন্তু কোনো অলৌকিক কাৰ্য কৰি উলিয়াই অনা নাছিল। বাবিল দেশৰ পৰা তেওঁলোক উদ্ধাৰ হৈ অহাৰ সময়ত সেই ঘটনাটোৰ ক্ষেত্ৰত কোনো ধৰণৰ অলৌকিক ঘটনাৰ উল্লেখ আমি ক'তো নাপাওঁ।
অৱশ্যে সেই ইছৰাইলীয় লোকসকল নিজ দেশলৈ পুনৰ উভতি অহা কাৰ্যটো অতি গুৰুত্বপূৰ্ণ কাৰ্য আছিল। তেওঁলোক মিছৰ দেশৰ পৰা উদ্ধাৰ পাই অহাটো আছিল অলৌকিক কাৰ্য, আৰু ঈশ্বৰে কৈছে যে তেওঁলোকক যেতিয়া আকৌ সেই দেশত সংস্থাপিত কৰিব, তেতিয়াও কাৰ্যটো তেনেকুৱা অলৌকিক কাৰ্যই হ'ব। আজি ইছৰাইলীয়া লোকসকল সেই দেশলৈ উভতি অহাৰ ক্ষেত্ৰত কিন্তু আমি তেনেকুৱা ধৰণৰ অলৌকিক কাৰ্য দেখিবলৈ পোৱা নাই। গতিকে আমি এই কথাটো সহজে বুজি পোৱা উচিত যে এই ভাৱবাণীটো ঈশ্বৰে এতিয়াও বাস্তৱত ৰূপায়িত কৰা নাই। সেইটো ভৱিষ্যতে ঘটিবলগীয়া কথা হৈ আছে, আৰু সেইটো ভৱিষ্যতে ঘটিব। মুঠতে ঈশ্বৰে তেওঁৰ সকলো আঁচনি ৰূপায়িত কৰিব। তেওঁ কিছুমান আঁচনিৰ কথা আগতেই জনাই দিছে, কিছুমান অৱশ্যে তেওঁ হয়তো আমাক জনাই দিয়া নাই। কিন্তু তেওঁ জনাই দিয়া বা নিদিয়া, তেওঁ জনাই থোৱা বা জনাই নোথোৱা সকলোবোৰ ঘটনা ঘটিবই। আমি যিখিনি জানিব লাগে সেইখিনি তেওঁ আমাক জনাই দিছে। প্ৰভু যীশু ভৱিষ্যতে আহিব, পৃথিৱীৰ পৰা সকলো মন্দতা দূৰ কৰিব, আৰু তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, আৰু তেওঁত বিশ্বাস কৰি তেওঁত আশ্ৰয় লোৱা সকলোৱে তেওঁৰ সেই শাসনত, তেওঁৰ সেই ৰাজ্যত স্থান পাব। আপুনি বাৰু ক'ত থাকিব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে মিখা ভাৱবাদীৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল। পুস্তকখনৰ শেষৰ অংশটোৱে কি কথা প্ৰকাশ কৰিছে সেই বিষয়ে সদায় কিছু প্ৰশ্ন উত্থাপন হৈ আহিছে। কিন্তু বেছিভাগ ব্যাখ্যাকাৰী এই ক্ষেত্ৰত একমত যে ই ভৱিষ্যতৰ ফালে আৰু প্ৰভু যীশুৱে নিজৰ 1000 বছৰীয়া ৰাজ্য স্থাপন কৰিবলৈ আহিবলগীয়া দিনটোৰ প্ৰতি আঙুলিয়াই দিছে। ঈশ্বৰে ইছৰাইলক অলৌকিকভাৱে মিছৰৰ পৰা উলিয়াই আনিছে, কিন্তু তেওঁলোকক অলৌকিকভাৱে বাবিলৰ পৰা উলিয়াই নিনিলে। তাৰ লগত জড়িত কোনো অলৌকিকতাৰ কথা কোৱা হোৱা নাই যদিও তেওঁলোকৰ দেশলৈ উভতি অহাটো আছিল এক আচৰিত কথা। মিছৰৰ পৰা মুক্তি পোৱাটোৱেই আছিল অলৌকিক, আৰু ঈশ্বৰে ইয়াত কৈছে যে সেই দিনটোৰ বাবে সেইটোৱেই আৰ্হি হ'ব যেতিয়া তেওঁলোকক পুনৰ দেশলৈ আনিব। আমি স্বীকাৰ কৰা উচিত যে ঈশ্বৰে ভৱিষ্যতে সেই কথা পূৰণ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃয়ে মতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অমৃ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ অনুষ্ঠানৰ আলোচ্য শাস্ত্ৰাংশটো কিমান আছিল? অপশ্যন এ 7 অধ্যায় 1 পদৰ পৰা 6 পদ, অপশ্যন বি 7 অধ্যায় 6 পদৰ পৰা 15 পদ, অপশ্যন চি 7 অধ্যায় 16 পদৰ পৰা 25 পদ, অপশ্যন ডি 7 অধ্যায় 1 পদৰ পৰা 15 পদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।